দাদা হয় আচ্ছা তেও কেনে পৰিস্থিতিত আছে আৰু ক'ত বৰ্তমান তেও চিকিৎসাধীন হৈ আছে বৰ্তমান এতিয়া গুৱাহাটী এইমছত আছে আৰু চিকিৎসাধীন হৈ আছে এতিয়া বৰ্তমান একেবাৰে সুস্থ হৈ আছে আৰু যোৱাকালি এনেকুৱা এটা ঘটনা ঘটি গ'ল তাৰ বাবে মানে এতিয়া সুস্থ হৈ আছে একেবাৰে সুস্থ নহয় বৰ্তমান চলি আছে চিকিৎসা আৰু আশীৰ্বাদ কৰিব সকলে যাতে সোনকালে সুস্থ হৈ ঘৰলৈ উভতি আহে অস্ত্ৰোপচাৰ হৈছে নেকি কৰি থকা হৈছে এতিয়া বৰ্তমান কৰি থকা হৈছে বৰ্তমান মাত কথা দিছে ধুনীয়াকৈ কথা কৈ আছে আচলতে তেও কিয় গৈছিল তাতে বা কেনে ধৰণে হ'ল এই ঘটনাটো আচলতে তাতে মানে তেওঁ গৈছিলে দেউতাৰ ঔষধ আনিবৰ কাৰণে আৰু এনেকুৱা এটা পৰিস্থিতি হ'ল তাতে চাগে চাই আহিম বুলি ভাবিছিলে সেইকাৰণে তাতে গ'ল আৰু এনেকৈ মানে এনেকুৱা এটা হৈ গ'ল আৰু তুমি তাৰ পৰা আহিছা আজি মই এইমাত্ৰ মেডিকেল হস্পিটেলৰ পৰা আহিলোঁ আৰু চাই আহিলোঁ বৰ্তমান সুস্থ হৈ আছে চিকিৎসাখিনি বৰ্তমান আপোনালোকৰ ঘৰৰ পৰা কৰা হৈছে বৰ্তমান ঘৰৰ পৰা কৰি আছে এইমছত ৰাখিছে ন হয় চৰকাৰী কোনোবা গৈছে নে যোৱা নাই চৰকাৰী বৰ্তমান ৰঞ্জিত দাস অহাৰ কথা এতিয়া আহিব চাগে যোৱাকালি সি মোৰ আচলতে 8:30 বজাত ঔষধ আনিব গৈছিল আমাৰ ঘৰতে একজন আলহীও আহিছিল ভাত পানী মানে বজাৰ কৰি দি গৈছে তাৰপিছত সি ঔষধ আনিব যায় সেইবাবে মানে ল'ৰাৰ লগত কোনোবা নিকাচি পালাক তাতে কি হৈছে কি হোৱা নাই সিমান বিশেষ নাজানো কিন্তু এই যেতিয়া মানে তাতে কিবা এটা হ'ল আমি বোধহয় 4টামান বজাত ঘৰত অলপ সেই বিষয়টো গম পাই অলপ হুলস্থুল হয় ঘৰখনত তাৰপিছত এনেকৈ মেডিকেলত নিয়ে ময়ো খবৰ কৰোঁ মই অসুস্থ মই উঠিব নোৱাৰোঁ গতিকে মই আৰু এনেকৈ খবৰটো পাই খুব দুখ পাওঁ আৰু এতিয়া এইমছত চিকিৎসাধীন হৈ আছে এতিয়া AMCত তাতে নিয়া বুলি কৈছে গুৱাহাটীত তাতে আছে আৰু কিছু ভালৰ ফালে আহিছে আপোনালোকৰ এতিয়া নিজা খৰচত চিকিৎসা চলি আছে নিজা খৰচত অলপ ধাৰ কৰি ল'ৰা মানে খাবা দি আছোঁ চৰকাৰৰ পৰা আহিছে না কোনোবা চৰকাৰৰ পৰা মই গম নাপাওঁ কিন্তু কোনোবা যদি আহিছে মইতো যাব পৰা নাই মই শুনামতে বৰ্তমানলৈকে কোনো অহা নাই ঘৰতো খবৰ লোৱা নাই এতিয়ালৈকে ঘৰত খবৰ লোৱা নাই ল'ৰাটোৰ পঢ়া পাতি কিমান আছে ল'ৰাটো এনে হাই ছেকেণ্ডাৰী পাছ কৰিছে আৰু ITI পাছ কৰিছে এই এনে কাৰেণ্টৰ সেই হাজিৰা কৰি মোকে সেই আজি 4 বছৰ চিকিৎসা কৰাই আছে দুটা একজন সৰু আছে সি ডিগ্ৰী দি উঠিছে যিটো ঘটনা হৈ গ'ল কালি আচ্ছা এই ঘটনা সন্দৰ্ভত কি ক'ব এই ঘটনা সন্দৰ্ভত মই এটাই কথা কওঁ আচলতে জনসাধাৰণে ন্যায় পাব লাগে আমি জবিনৰ প্ৰকৃত ন্যায় পাব লাগে আৰু মানুহে হিংসাত্মক কৰ্ম কিন্তু কৰি নহয় হিংসাত্মক কৰ্ম নকৰাকৈ ন্যায় পাব লাগে আৰু উপযুক্তভাৱে দোষীয়ে শাস্তি পাব লাগে মই এই ক্ষেত্ৰত যদি সঁচা দোষী হয় তেতিয়াহ'লে ফাঁচিৰ কাৰণে মই ভাবোঁ ফাঁচি দিয়ক বুলি মোৰ ক'বলগীয়া এইখিনি মানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত